অলৰেডি আমাৰ ঘৰত 3টা সন্তান আছেই বোলে ইয়াৰ মাজতে 4 নম্বৰ বাচ্চাটো হৈ গ'ল মই খুদিলো কেনেকে হল বোলে আল্লাহ দিলে বোলে ভগৱানে দিলে আল্লাহ কাকো বাচ্চা নিদিয়ে বাচ্চা হাজবেন্ড আৰু ওয়াইফৰ মিলামিছাতে হয় আল্লাহ কোনো ওপৰৰ পৰা নিদিয়ে দিয়ে নেকি সেই কাৰণে যিসকলে আল্লাহক দোষ দিব বা ভগৱানৰ কথা কব তেওঁলোকে নাপাব 3টা লৈকে ঠিক আছে নে 2টা কব লাগে মই 3টা কৈ দিছো যে যি নহক কিন্তু 3টাৰ ওপৰত যদি আকৌ আমাৰ এই বছৰটোৰ ভিতৰত আকৌ বোলে আমাৰ ঘৰত বাচ্চা হল তেতিয়া বাচ্চাক সামনে ব্যৱসায় কৰিম তেতিয়া আমি কম যে বাচ্চাৰ যেহেতু জন্ম হৈছে বাচ্চাটোক ভালকৈ চোৱা চিতা কৰক এতিয়া ব্যৱসায় কৰাৰ দৰকাৰ নাই হয় না নহয় বাচ্চাটো জন্ম দিলেতো ঘৰত ভাল কৰি চাব লাগিব নহয় আৰু 1 বছৰতো বাচ্চাক গাখীৰ খুৱাব লাগিব যত্ন ল'ব লাগিব সেই কাৰণে এই বছৰটোৰ মাজত আৰু এটা বাচ্চা হ'ব নালাগে আৰু আল্লাহক দোষ দিব নালাগে ঠিক আছে এইটো হল মেইন কথা ইয়াৰ পিছত আপোনালোকে এই 25,000 টকা ঘৰত কাৰ কথা চলে আপোনালোকৰ কথা চলে নে ঘৰত মালিকৰ কথা চলে হা মহিলাৰ কথা চলিব লাগে মোৰ ঘৰতো মহিলাৰ কথা চলে বাহিৰত মোৰ কথা কিন্তু ঘৰৰ লৰা ছোৱালী কি কোন হ'ব মই নাচাওঁ আৰু কলে কাজিয়াহে লাগিব গতিকে মহিলাই যি কৰে হয় নে নহয় গতিকে মহিলাৰ কথা ঘৰত বেছি চলিব লাগে যাৰ ঘৰত মহিলাৰ কথা বেছি চলে সেই ঘৰ ডিসিপ্লিন হয় লৰা ছোৱালী ভাল হয় কাৰণ মহিলাসকলে সদায় ঘৰৰ আৰু লৰা ছোৱালীৰ কল্যাণৰে চিন্তা কৰে তেওঁলোকে কেতিয়াও বেলেগ চিন্তা নকৰে আৰু সেই কাৰণে মহিলাক যদি আমি সমাজত আগুৱাও আমাৰ সমাজো সুন্দৰ হ'ব পাৰে মই কেতিয়াবা বেংগলোৰ মুম্বাইত কিছুমান ইণ্ডাষ্ট্ৰীত যাওঁ তাৰ মালিকে মোক কয় যে আমাৰ ইয়াৰ কৰ্মচাৰী 100% মহিলা মই কলো আমাৰ অসমতটো আমি 50%হে দিওঁ বোলে নহয় আমি ইয়াত 100% মহিলা ৰাখো আৰু আমাৰ সেই কাৰণে অনুষ্ঠানত কতো কোনো বিশৃংখলতা নাই যি নহক আজি ভিও সকলক আমি ইয়াতে চেক দিম উত্তৰ গুৱাহাটীত এএলএফ সকলক দিম লগে লগে তেওঁলোকে নামি গয়ে সভাপতি সকলক দিব গ্ৰুপৰ সভাপতি সকলে 10 গৰাকী মহিলাক তাপ বিলাই দিব ইমিডিয়েটলি হৈ যাব আৰু আমাক কোনো সহিতহি নালাগে আপোনালোকৰ ওপৰত বিশ্বাস আছে আপোনালোকে চেকখিনি লৈ ললে হল ইয়াত আৰু বেলেগ কোনো কথা নাই বোলে কিছুমান গ্ৰুপৰ আছে বোলে সহি লাগিব ৰেজিষ্টাৰ লাগিব আকৌ দিব ঘৰত যোৱাৰ আগতে চেকখন লৈহে আজি যাব লাগিব নহলে ঘৰত অশান্তি হ'ব আকৌ জুকাব আকৌ যাৰ ঘৰত কংগ্ৰেছী বেছি আছে যি নহক নামটো আপোনালোকে ফৰ্মত যি নাম লিখি দিছে সেই নামে চেকত আহিছে যদি কাৰোবাৰ নাম ভুল হয় হ'ব পাৰে আমাৰ ভুল নহয় আপোনালোকে লিখোতে যদি ভুল হৈছিল কাৰণ আমিতো ফটো তুলি লৈছো আৰু ফটোখনেই চেক হৈ গৈছে যদি কাবাৰ নাম ভুল হৈছে চেকখিনি আকৌ সভাপতি সকলে ভিওক ঘূৰাই দিব আৰু আমি 7 দিনৰ ভিতৰত চেকখিনি নতুনকৈ লিখি দি দিম কিন্তু মই নলবাৰীটো গলো জাগিৰোডতো গলো ধুবুৰীটো দিলো মাৰ্ঘেৰিটাটো দিলো পাথাৰকান্দিটো দিলো এখনো চেকৰ নাম এতিয়ালৈকে ভুল আহা নাই আপোনাৰ আজিলৈকে এখনো চেকৰ নাম ভুল আহা নাই ইয়াতো মোৰ মতেদি আহিব নালাগে চেকখন লোৱাৰ পিছত আমাৰ পাৰ্টিৰ ফালৰ পৰা আৰু আমাৰ সকলোৱে মিলি আপোনালোকৰ কাৰণে ভাত এসাজৰ ব্যৱস্থা কৰিছে ভাতটো খাই যাব লগতে হ'ব চেকখিনি কিন্তু লৈহে খাব যাব নহলে গণ্ডগোল হৈ যাব আৰু তাৰ পিছত ধুনিয়াকৈ আপোনালোক সুন্দৰ কৰি ঘূৰি যাব মই আজি আপোনালোকক ইচ্ছা কৰি দীঘলীয়াকৈ কোৱা নাই যাতে অন্তত মোৰ হিচাপত 2-3 বজাত আপোনালোকে ঘৰ গৈ পাব পাৰে সেই কাৰণে মই অকনমান
সোনকালে কৰি দিছোঁ আকৌ এবাৰ কিছুমানে মোক সুধি থাকে 10,000টো কেতিয়া পাম মই ক'লো পাই যাব চিন্তা কৰিব নালাগে এতিয়া সকলোৱে পালে এতিয়া মোক লগ পালে সুধি থাকিব 25,000টো কেতিয়া পাম বুলি হ'ব কিবা এটা সুধি থাকিব লাগে তেতিয়া মোৰ গাটো বল আহি থাকে কিবা এটা কৰাৰ কাৰণে একো নুসুধিলে মোৰো কাম কৰাৰ ইচ্ছাটো কমি যায় ঠিক আছে মোৰ লগত সকলো একেলগে ক'ব ভাৰত মাতা কি